আন দেব ধর্মক করিও পরিহার মুত মাত্র একচিত মতি ভৈল যার যিজনে জানিলা মই পরম বান্ধব তার নাম হম আবে জানিবা উধব যি মোকে পরম ঈশ্বর বুলি জানিলে আৰু মোকে পরম বান্ধব বুলি জানিলে আৰু অন্য দেৱ দেৱীক যিজন পৰিহাৰ কৰিলে সেইটোৱে হৈছে হম দেৱা। তাৰপিছত কৈছে মোৰ কথা শুনৈ কৰ্ণে মুখে বোলে ৰাম যিটো হস্তে দুই মাত্ৰ মোৰ কৰৈ কাম মোৰ ৰূপ চিন্তনত মনে কৰে শ্ৰম জানা প্ৰাণ সখী আবে তাকে বুলি দম। হম আৰু দম, এতিয়া হম আৰু দম কি বুলি কৈছে? যি মাধৱৰ কৰ্ম কৰি সমস্ত কৰ্ম ঈশ্বৰত অৰ্পণ কৰি এই দুখন হাতেৰে কেৱল ঈশ্বৰৰ অৰ্থে যিবিলাক কৰ্ম কৰিছে সেইটোৱে হৈছে আচল দম। এতিয়া আপুনি মই দম বুলি কওঁ হয়নে বাৰু? আমাৰ দম আছে দেই, এনেকৈ দম যে দেখাই থাকোঁ আপুনি মই, আচল দম আমি যে দম দেখাই আছোঁ দম বুলি কৈছোঁ যে আমাৰ দম আছে হয়নে বাৰু? এতিয়া আচল দম এইটোৱে হৈছে যিজন সমস্ত কৰ্ম ঈশ্বৰত অৰ্পণ কৰি ঈশ্বৰৰ ভক্তি হস্তে মানে ভাই বোলে মুখে ৰাম হৃদয়ে ধৰে ৰূপ, আৰু এই ঈশ্বৰৰ কৰ্ম মাধৱৰ কৰ্মটোৰ লগত জড়িত হৈ আছে। সেইকাৰণে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। আজি আমাৰ আইসকলে এই গুৰুগৃহটো যদি আহি ৰাতিপুৱা গধূলি মোচা কাচা কৰিছে আৰু ভগৱন্তৰ অৰ্থে সেই কৰ্মটো কৰিছে, গতিকে পাঠকীজনে যিটো পুণ্য পাব সেই আইগৰাকীও এই একেই পুণ্য পাব দেই, আইসকলক কৈছে। কোনোবা যদি আহি কিনি ইয়াত মোচা কাচা কৰিছে, পাঠকীজনে যিটো পুণ্য পাব এই আইসকল যিসকল আয়ে এই গুৰুগৃহটো মোচা কাচা কৰি ধুনীয়াকৈ চাফ চিকুণ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিছে সেই পুণ্যটো আইসকলো সমানে পাব। কোনোবা বাপ এজনে যদি আজি এই নাম প্ৰসংগ আছে, নাম ধৰ্ম মানে নাম আছে, শৰাই অৰ্পণ আছে, এই নাম প্ৰসংগৰ কাৰণে এই গুৰুগৃহৰ কাৰণে কোনোবা বাপ এজনে যদি কলপাত এটুকুৰাও কাটি আনি দিছে এই স্থানত, তেওঁ যিমানটো পুণ্য পাব আমাৰ ব্যাখ্যাকাৰকজনো সেই একেই পুণ্য লাভ কৰিব বুলি কৈছে। ঈশ্বৰৰ মানে সকলোকে সমভাৱে মানে এই পুণ্যটো লাভ কৰিব পাৰে। মাধৱৰ কৰ্মটো সকলোৱে সমানভাৱে লাভ কৰিব পাৰে। আজি ভকতৰ কাৰণে আপ্যায়নৰ কাৰণে আপোনাৰ দেউৰীসকলে যে তাত যে ৰন্ধন প্ৰকৰণ কৰি আছে ভকতৰ লাগিবৰ কাৰণে, যিহেতু তেওঁলোকে ইয়াত ভাগৱতৰ কথা শুনাও নাই, শুনিবলৈ সুবিধাও পোৱা নাই, হয়নে? পাইছেনে? নাই পোৱা। বোলে তেওঁলোকৰ পুণ্য নাই হোৱা নেকি? বোলে তেওঁলোকৰো সমান পুণ্য হৈ আছে, কাৰণ ভকতসকলে শ্ৰৱণ কীৰ্তন শুনিছে হয়নে বাৰু? তেওঁলোকে ভকতৰ লাগিবৰ অৰ্থে মানে সিদ্ধ অন্ন চাউল সিজা মুঠি মানে তেওঁলোকে হেৰি কৰিছে হয়নে বাৰু? ব্যৱস্থাপনা কৰিছে। গতিকে যিজন নামাচাৰ্য আছে, নাম গাই যিটো পুণ্য অৰ্জন কৰিছে সেই পুণ্যটো সেই তেখেতলোকেও সমানে অৰ্জন কৰিছে বাপ সমস্ত। সেইকাৰণে ইয়াত পুণ্যটো আকৌ কম বেছি নহয়। আকৌ এইটো নাভাবিব যে তাঁতী বাপে বোলে ইমান ধুনীয়াকৈ বোলে ভাগৱতৰ কথাবিলাক ক'লে, তাঁতী বাপৰ গাত বোলে মিটাৰটো লগাই দিলোঁ বোলে 100 উঠি গ'ল হয়নে বাৰু? বোলে আমাৰ বাপজনে বোলে তাত বোলে চাউল ৰান্ধি আছে, প্ৰসাদ বনাই আছে, আইসকলে চাহ পানী দি আছে, অনাক্ষৰী আছে, আৰু তেওঁলোকৰ বোলে ঈশ্বৰৰ কৰ্মৰ লগত অকণমানহে জড়িত হৈছে, পাঠত কিন্তু বহিবও পৰা নাই। এইটো নাভাবিব তেওঁলোকৰ গাত মিটাৰটো লগাই দিলে 20 উঠিব বুলি, নাভাবিব বাপাই সমস্ত। কাৰণ ভক্তিটো দগাপালাত জোখ মাখ কৰা বস্তু নহয়।
আমাতকৈ বেছি তেওঁলোকৰ ভকতি থাকিব পাৰে। আমাৰ এই নামঘৰীয়া বাপ যদিও এটা আখৰ চিনিও নাপায়, বুজি পাইছেনে, ভাগৱত পঢ়িবও নাজানে, কিন্তু ঈশ্বৰক ইমান সপ্ৰেম ভক্তি কৰি আছে, তেওঁ ইমানেই ঈশ্বৰক ভাবি থাকে, তাঁতী বাপতকৈ তেওঁৰ ভকতিটো হয়তো বেছি হ'ব পাৰে। বুজি পাইছেনে কথাটো? গতিকে ভক্তিত কম বেছ কমি মানে হেৰি নাই, দুখ মাক কৰা বস্তু নহয়। সেইকাৰণে ইয়াত কৈছে, মোৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ ৰাম, যিটো হস্তে দুই মাত্ৰ মূৰ কৰৈ কাম, ৰূপ মূৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম, জানা প্ৰাণ সখীয়াবে তাকে বুলি দম। সেইকাৰণে আপুনি আপোনাক যে ভকতে বোলে নিমন্ত্ৰণ দিলে, গোহাৰীত নামটো দিলে, আপুনি বোলে আহি কিনে ইয়াত কাৰ্যসূচীত জড়িত হৈ কামবিলাক কৰিব লাগে, সেইটো নহয়। আপোনাৰ যদি গোহাৰীত নামো নাথাকে, তথাপিও আহি কিনে ঈশ্বৰৰ কৰ্মটো আপুনি শুদ্ধ আৰু সত্যতাৰে সেৱাৰ মনোভাৱেৰে কৰিব লাগে। বুজি পাইছেনে? কিছুমান আকৌ এনেকুৱা, যদি কেনেবাকৈ গোহাৰীত নামটো নিদিয়ে, আমাৰ গায়ন বাপৰ নামটো যদি নাপায়, বেয়া নাপাব, এনে কৈছোঁ, গায়ন বাপৰ বোলে গোহাৰীত নামটো নিদিলে, চবৰে গোহাৰীত নাম আহিল, কিন্তু গায়ন বাপৰ গোহাৰীত নাম নাই। গায়ন বাপে ভাবিলে বোলে মোৰ নামেই নাই আৰু মই কি কাম কৰিম তাত নামঘৰত। কিছুমানে আকৌ তেনেকৈ কৰি তেনেকৈ কৰি মানে ঈশ্বৰৰ কৰ্মৰ লগত জড়িত মানে নহয়। কিন্তু সেইটো নহয় আচলতে, কাৰণ আপুনি কি কাম কৰিছে, ৰাম অন্তৰ্যামী সবকা স্বামী, ভগৱন্তই আপোনাৰ হৃদয়তে আছে, আপোনাৰ সকলো বস্তু ভগৱন্তে গম পাই আছে। পাইছেনে বাপ? সকলো বস্তু ভগৱানে জানে। সেইকাৰণে এই কথাটোকে ইয়াত কৈছে। আৰু কৈছে, মুতচিত দিয়া যিটো জনে মহাশয়, হানি অপমান দুখ শোকক হয়, তাৰে নাম ক্ষমা আবে জানিবা উধৱ, ক্ষমাবন্ত পুৰুষৰ নাহি পৰাভৱ। গতিকে মান হানি, দুখ আৰু সুখ, আৰু কি কৈছে, ক্ষমা, ভকতৰ এইবিলাক গুণ থাকিব লাগিব। আপোনাক কোনোবা যদি কিবা এটা বেয়াকৈও কৈছে, তাক সহ্য কৰিব লাগিব দেই বাপ। কিন্তু বহুত মানে সহ্যও কৰি থাকিব নালাগে, এইটো ধৰ্মই কোৱা নাই। আকৌ বোলে অকল সহ্য কৰি আছোঁ, তেওঁ আকৌ সুবিধা লৈ থাকিব। গতিকে অকণমান আপুনিও ষ্ট্ৰং হ'ব লাগিব। চব টাইমততো সহ্য কৰিব নোৱাৰি, প্ৰত্যেকটা কথাত যদি সহ্য কৰি থাকে তেওঁ সুবিধা লৈ লওক। কিন্তু ইয়াত কৈছে আমাৰ সহনশীলতাটো, গুণটো ভকতৰ থাকিব লাগিব। গতিকে ইয়ালৈকে আমাক কৈছে, ক্ষমাবন্ত পুৰুষৰ নাহি পৰাভৱ। গতিকে যিজনে ক্ষমাৰ গুণ আছে, সেইজনৰ পৰাভৱটো, যশস্যাটো আৰু কীৰ্তিটো এই পৃথিৱীত বিয়পি থাকে, মানে কীৰ্তিটো থাকি যায়। সেইকাৰণে আপুনি যিমান পাৰে, আপোনাক যদি কোনোবা যদি টানকৈও কৈছে, কিবা এটা বেয়াকৈও কৈছে, আপোনাৰ সহ্য কৰি তাক সেইজনক ক্ষমা কৰিব, আৰু ক্ষমা কৰি দিয়াৰ লগে লগে গোটেই লেঠাই খতম আৰু, হয়নে বাৰু? কিন্তু কিছুমান মানুহ আকৌ মৃত্যু পৰ্যন্ত ক্ষমা নকৰে। মানুহ এজন মৰি গ'ল, কিবা এটা আপোনাক কৈ থৈ গ'ল, কিন্তু মানুহজন ডেড বডি হৈ গ'ল, মৰি গ'ল, তথাপিও তেওঁ মানুহজনৰ ঘৰলৈ নাযায়, মৰা মানুহটোক চাবলৈও নাযায়। মৰাৰ লগে লগে যিমান লগত আপোনাৰ মোৰ লগত যি আছিলে, সেইটো মৰাৰ লগে লগে চব খতম। কিন্তু আপোনাৰ কৰ্তব্য, সেই মৰা মানুহটোৰ গৃহত যাব লাগিব, আপুনি সেই মানুহটোক অকণমান সৎকাৰ কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লাগিব, সেইটো নিয়ম হয় দেই বাপ। কিন্তু কিছুমানে আকৌ মৰি যায়, এই মানুহটো বোলে মোক এনেকুৱা উপকাৰ এটা কৰিছিলে নহয়, তেওঁ একদম অন্তিম সময়লৈকে তাক মানে বদলা ল'বলৈ বিচাৰে, মৰাৰ পিছতো তেওঁৰ মানে বেয়াটোৱে গাব, হয়নে বাৰু? ভালেই হ'ল মৰিলে, ই মোক সমাজত বোলে এনেকুৱা এটা বেয়াকৈ কৈছিলে, সমাজৰ পৰা মোক উলিয়াই দিছিলে, সমাজৰ পৰা মোক বোলে এনেকুৱা বদনাম আনি দিছিলে, এনেকুৱা ভাৱনাটো লৈ লয়। আচলতে সেইটো নহয়, সেইজন আকৌ সাধু হ'ব নোৱাৰে, সেইজন ভকত হ'ব নোৱাৰে। বুজি পাইছেনে কথাটো? এইবিলাক গুণ আমাৰ থাকিব লাগিব দেই বাপ। কৃষ্ণ আগবাঢ়া, কৃষ্ণ কৃষ্ণ। ইৰা মুতচিত দিয়া যিটো
দেই। সেই চোৰটোৱে মানে এই যে ভিকাৰীজনক যে কাপোৰটো দিলে, তেওঁ মানে সেইটো চাই আছিলে। তেওঁ দেখিলে চোৰজনে, চোৰটোৰ কামনো কি, ৰাতিপুৱা ওলাই গ'লে ক'ৰবাত মানে চুৰ কৰিব পাৰিম নেকি সেই সুবিধাটো লৈ থাকে। তেওঁ কি কৰিলে, দেখিলে যে মানুহজনৰ মানে খুৱাই থৈছে ধুনীয়াকৈ মখমলী কম্বল, এই ভিকাৰীটোৰ ওচৰত এই বস্তুটো, ইমান মূল্যৱান বস্তুটো কেনেকৈ আহিলে। চোৰজনে গ'ল আৰু ভৰিটোৰ ফালৰ পৰা চাদৰটো লাহে লাহে টানিবলৈ আৰম্ভ কৰিছে। বুজি পাইছেনে কথাটো? আৰু যেতিয়া টানি কিনি শেষ কৰি ল'লে, চোৰটো লৈ ল'লে। তেতিয়াও মহাত্মাটোৱে কাকো একো নকৰিলে, চোৰজনকো আশীৰ্বাদ দিলে। কি বুলি দিলে? যে সেই মানে চোৰটোক কৈছে, তোৰ এনেকুৱাই জীৱনটো পাৰ হওক আৰু মানে তোমাৰো কল্যাণ হওক বুলি আশীৰ্বাদ দিলে। তাৰমানে এই যে তত্ত্বটো আপোনাক মই ক'লো যে, দাতাটো চোৰতো যাৰ দৃষ্টি একতুল। চোৰটোক ক'ব পাৰিলেহেঁতেন যে মোক ৰজাই দিলে মখমলী কাপোৰটো, তুমিনো কিয় মোৰ পৰা চুৰ লৈ যাব পাৰা, লৈ গৈছা বুলি তেওঁক ধৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁক ধৰা নাই। সেইকাৰণে এই মনোভাৱটো মানে সেই বুলি আকৌ আমাক এইটো কোৱা নাই আকৌ মানে যে মানে আমি কথাটো এটা মানে জ্ঞানৰ কাৰণেহে আপোনাসৱৰ মাজৰ প্ৰকাশ কৰিব বিচাৰিছোঁ। তাৰমানে আমি ইমান আক্ৰোশ হ'ব নালাগে, জীৱৰ প্ৰতি আমাৰ দয়া মমতা ভাৱবিলাক আমাৰ থাকিব লাগিব। তাৰমানে এটা চোৰক যদি উধাই মুধাই পিটিছে, ময়ো গৈ 2 লাঠিমান মাৰোঁ, সেই ভাৱনাটো আমাৰ থাকিব নালাগে। পাৰিলে সেই জীৱাত্মাটোক ৰক্ষা কৰিব লাগিব। কাৰণ আটাইতকৈ দানৰ ভিতৰত শ্ৰেষ্ঠ দানটো হৈছে অভয় দান। বুজি পাইছেনে? দানৰ ভিতৰত শ্ৰেষ্ঠ দানটো অভয় দান। কিন্তু তাতোতকৈ শ্ৰেষ্ঠ দানটো কি? বোলে তাতোতকৈ শ্ৰেষ্ঠ দানটো হৈছে নাম দান। বুজি পাইছেনে? নাম দানটো শ্ৰেষ্ঠ দান। সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাক নাম দান দিছে, হৰি ভক্তি দান, হয়নে? এই হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আৰ বন্ধু। সেইকাৰণে কৈছে, মূৰ মনে ধৰি যিটো তেজৈ লোভ কাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। আপুনি মই এই লোভ মোহবিলাক আঁতৰাব লাগিব। সেইকাৰণে ভাগৱত অকল ৰজা পৰীক্ষিতৰ কাৰণে নহয়। ৰজা পৰীক্ষিতো মৰিব 7 দিনৰ ভিতৰত, আৰু আপুনি মই মৰিব লাগিব 7 দিনৰ ভিতৰত। কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে আছেনে বা সমস্ত? 7টা দিন পৰীক্ষিতৰো, 7টা দিন আপোনাৰ মোৰো। ৰবিবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতি, শুকুৰ, শনি, এই 7টা দিন ৰজা পৰীক্ষিতৰো আছিল আৰু 7টা দিন আপোনাৰ মোৰো, হয়নে বাৰু? এই 7টা দিনৰ ভিতৰত আপুনি মই মৰিব লাগিব। ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছত জীৱনত অমূল পৰিৱৰ্তন আহিল। কি পৰিৱৰ্তন আহিল? যিটো মোৰ বুলি ভাবি আছিলে ৰজা পৰীক্ষিত, হয়নে বাৰু? 7 দিন ভাগৱত শুনাৰ পিছত কিন্তু ৰজা পৰীক্ষিতৰ জীৱনত বিৰক্তি আহিলে, বৈৰাগ আহিলে। এতিয়া আপুনি মই 70 বছৰ ভাগৱত শুনি আছোঁ, আমাৰ জীৱনত বৈৰাগ আহিছেনে? আমাৰ জীৱনত বিৰক্তি আহিছেনে? কথাটো সেইটোৱে। চুলি পকি গৈছে কিন্তু আমাৰ জীৱনত বৈৰাগ অহা নাই। ৰজা পৰীক্ষিতৰ কিন্তু 7 দিনতে আহিছিল। ৰজা পৰীক্ষিতে কৈছিলে যে মই মৰি যাম, মোৰ ল'ৰা ছোৱালীবিলাকৰ কি হ'ব? মই মৰি যাম, মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব? হয়নে বাৰু? মই মৰি যাম, হয়নে? মোৰ একছত্ৰী ৰজা, মোৰ প্ৰজাসকলৰ কি হ'ব? হয়নে? সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে 1ম স্কন্ধ ভাগৱতত, এই ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি হাপ। এ ৰাম জানন্ত বিফলে যায় ভিতৰ
সন্ততি হাপ দিয়াই উপজাইলা মুৰবীৰ কতি সাপ নোহে ইটো মূৰ পৰম প্ৰসাদ গৃহ শৰীৰক মূৰ কৰিলা উচ্ছাদ। যিটো মোৰ মোৰ বুলি ভাবি আছিলোঁ আচলতে মোৰ একোৱেই নাই, মোৰ এই দেহাটোও মোৰ নহয়, মই এটা আত্মাহে। এই জ্ঞানটো পৰীক্ষিতে পালে হয়নে বাৰু ভাগৱত শুনাৰ পিছত। গতিকে আপুনি ময়ো কেনেবাকৈ মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকৈ আছোঁ নেকি কেনেবাকৈ, হয়নে বাৰু? আমাৰ আদিবাসী ভাষাত কৈছোঁ দেই, বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ। ভগৱানও ভাবিছে এই মানুহটাতো বোলে অকল মৰকে আছে, ইয়াকে বোলে জলদি করে মৰাই দিয়াটাই ভাল, তাক সোনকালে মৰাই দিয়ে। 70 বছৰ 80 বছৰতে ঔ হৰি ওৰা মৰ। তেনেহ'লে তই বেটা অকল মৰকে আছ যেতিয়া মৰি থাক সোনকালে, তাক সোনকালে মৰাই দিব ভগৱান। আৰু যিসকলে এই মম পুত্ৰ, মম ভাইজা, মম এই মমতাই আমাক বান্ধি ৰাখিছে। সেইকাৰণে এই মমটোৰ আগফালে আপোনাক মোক নটো লগাই দিব কৈছে। মমটোৰ আগফালে কি লগাব কৈছে? নমো মানে ন মম, নমো হে প্ৰভু, হে নাৰায়ণ, হে কমলনয়ন, ন মম মোৰ নহয় প্ৰভু, বোলে চব আপোনাৰ। ঔ হৰি যতে সুকৃত মানে কৃষ্ণ তৰ্পণ কৰিব কৈছে। সেইকাৰণে ৰাতিপুৱা গধূলি ভকতসকলে জানে যে মোৰ দেহাটো মোৰ নহয় প্ৰভু, চবটো আপোনাৰে, বোলে আপোনাকে সমজাই দিছোঁ। আৰু বোলে পুত্ৰ, পৰিবাৰ, ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি, মান, যশ, মান, প্ৰতিষ্ঠা যি আছে বোলে চব আপোনাৰ প্ৰভু, হয়নে বাৰু? আৰু যেতিয়াই মোৰ বুলি ভাবি থাকিব, ভগৱানে চাব এই মানুহটোতো বোলে চব দায়িত্ব লৈয়ে থৈছে, মই আৰু ইয়াৰ কি বোলে হেৰি পালন কৰিম, বোলে ইয়াক বোলে যেনেকৈ আছে তেনেকৈ থৈ দিওঁ আৰু হা, মোৰকৈ বোলে মৰি থাকিব। 9টা গেট আছে, 9টা দুৱাৰ আছে শৰীৰটোত। 9টা গেটৰ পৰা এদিন আমাৰ আত্মাটো ওলাই গুচি যাওঁ। যদি চকু ফালৰ পৰা ওলাই গুচি যায়, চকুটো এনেকৈ কৰি চাব, মুখ ফালৰ পৰা ওলাই গ'লে মানে আকে মৰিব, হয়নে বাৰু? আমি আত্মাটো কেনেকৈ পঠিয়াব লাগে? মুধস্ফুট হৈ কিনি শুদ্ধ জীৱ যেতিয়া হয় নহয়, মুধস্ফুট হৈ কিনি আৰামছে কৃষ্ণ কয় হৃদয়ত এনেকা কৰি, হাত জোৰ কৰি কৃষ্ণ কয়, ৰাম কয়, মাধৱ কয়, আত্মাটো ওলাই যাব। এই তেনেকুৱা আমাৰ মৰণ হ'ব লাগে দেই। আৰু এনেকা মৰণ হ'ব নেকি আকৌ বোলে প্ৰস্ৰাৱ পায়খানা বাহিৰ হৈ কিনি যদি গৈছে, তেনেহ'লে গম পাব অধোগতিলৈ গৈছে, ডাইৰেক্ট নৰক। ঔ হৰি ওৰা আপোনাৰ মোৰ যাব পাৰে। 9টা গেটত আত্মাটো ওলাব। আত্মাটো যেতিয়া দেহাটোক এৰে নহয়, 72,000 নাড়ী একেলগে ফাটি যাব, ইমান বিষ হয়, ইমান দৰদ। যেনেকৈ কেঁচুৱা এটা জন্ম দিওঁতে যেনেকৈ আইসকলে সেই দৰদটো অনুভৱ কৰে, কেঁচুৱা জন্ম দিওঁতে সেই বিষটো মানে আইসকলে অনুভৱ কৰে। সেই বিষটো আত্মাটো দেহাটো এৰিব নিবিচাৰে, ইমান মানে কষ্ট হয়। সেইকাৰণে এই দেহাটোক আপুনি শুদ্ধভাৱে মানে ত্যাগ কৰি, যেনেকৈ ৰজা পৰীক্ষিতক কৈছে শুকগুৰুৱে, যেতিয়া তোৰ আত্মাটো মানে ওলাব, সেই তক্ষক আহিব, কাৰণ মৃত্যুটো অনিবাৰ্য। লাখ বৰছ জিও লেকিন মৰনা হে, হয়নে বাৰু? 1 লাখ বছৰ জীয়াই থাকিলেও মৰিবই লাগিব, এইটো মৰ্ত্য ধাম হয় দেই। এদিন নহ'লে এদিনতো মৰিব লাগিব। ভাগৱত শুনাৰ পিছতো মৰিব লাগিব। ৰজা পৰীক্ষিত মৰিলে নাই? লাখো বৰছ জিও লেকিন মৰনা হে, উম্ৰ পেমানা তুঝে ভৰনা হে। তই যিটো কৰিলে এইটো ভোগ কৰি যাব লাগিব। প্ৰাৰব্ধ কেতিয়াও খণ্ডন নহয়। অকণমান ভকতৰ খালি ৰেহাই হয় আৰু দেই, কিন্তু খণ্ডন নহয়। প্ৰাৰব্ধটো ভোগ কৰিবই লাগিব। বাকীবিলাকতো ভগৱানে মিটাই দিব। পাপ পুণ্যবিলাক এই জন্মত কৰি আছোঁ আপোনালোক, আমি প্ৰেজেণ্ট টেনশ্যন, এইবিলাক যেনিবা ভগৱানে খণ্ডন কৰিব। কিন্তু প্ৰাৰব্ধত যিবিলাক কৰি আহিছিলোঁ এই জন্মত আপুনি মই ভোগ কৰি যাব লাগিব এইবিলাক দেই বাপাই সমস্ত। যদি আপুনি তিতা কেৰেলা লগাই আহিছিলে, ফলটো আপুনি ইয়াত বোলে
এই ভাত কেৰলাল খাম বুলি ভাবি থাকিলে নহ'ব। কিন্তু ভকতৰ অকণমান ৰেহাই হয় বাৰু, এইটো গৰুড় পুৰাণতো আছে, ভাগৱততো আছে, হয়নে? বহুত ধুনীয়াকৈ কথাবিলাক আছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজত কেতিয়াবা গাড়ীৰ পিছফালে লিখা থাকে না আকৌ আহিম, কেতিয়াবা ভালকৈ আহিলে আৰু আলোচনা কৰিম বাৰু। গতিকে প্ৰাৰব্ধটো আপুনি মই ভোগ কৰিবই লাগিব, কিন্তু ভকত হ'লে আপুনি মই সাৱধান হ'ব লাগে এইটোৱে, আপুনি মই যত্ন কৰিব লাগিব। এতিয়া মহাধন বুলি কৈছে, মহালাভ। মহালাভনো কি? এই প্ৰশ্নৰ উত্তৰত ভগৱান কৃষ্ণই অৰ্জুনক গীতাতো কৈছে, ভাগৱততো কৈছে, জন্ম লাভ হো পৰম পুঞ্চা অন্তে নাৰায়ণী স্মৃতি। জন্মৰ পৰম লাভটোৱে হৈছে, মহালাভটো হৈছে অন্তিম সময়ত আপুনি মই ঈশ্বৰৰ নামটো যাতে আমাৰ মুখৰ পৰা ওলায়, সেইটোৱে মহালাভ। আপুনি মই ভাবিছোঁ যে 2 মহল বিল্ডিং এটা বনি যোৱাটোৱে মহালাভ বুলি ভাবিছোঁ, হয়নে বাৰু? বোলে ভাল চাকৰি এটা পাই যোৱাটোৱে মহালাভ বুলি ভাবিছোঁ, হয়নে বাপ? আৰু ভাল বোলে লাক্সাৰী কাৰ এটা 20 লাখ টকীয়া বোলে লাক্সাৰী কাৰ এটা আমাৰ পাই যোৱাটোৱে আপুনি মই মহালাভ বুলি ভাবিছোঁ। কিন্তু ভাগৱতৰ মতে মানুহৰ মহালাভ কি? জন্ম লাভ হো পৰম পুঞ্চা অন্তে নাৰায়ণে স্মৃতি। সেইকাৰণে ইয়াত ভাগৱতৰ 2য় স্কন্ধটো কৈছে এই কথাটো, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। সেইকাৰণে অন্তিম সময়ত যাতে আমাৰ ঈশ্বৰৰ নামটো আমাৰ মুখৰ পৰা বাজ হয়। সেইকাৰণে আপুনি মই এতিয়া যত্ন কৰি আছোঁ, এইটো ৰিহাৰ্চল কৰি আছোঁ বাপাই সমস্ত। এইটো কি কৰি আছোঁ? আপুনি মই ৰিহাৰ্চল কৰিছোঁ। সাধুৰ সংগত বহি আজি আপুনি মই অখৰা কৰি আছোঁ। ভাওনাত যেনেকৈ অখৰা কৰে, অখৰা আকৌ 2 প্ৰকাৰৰ, এটাক বচন বুলি কৈছে, এটাক মোচন বুলি কৈছে। এটা বচন, এটা মোচন। ভাওনা যেনেকৈ অখৰা কৰা হৈছে, আজি আপুনি মই এইটো অখৰা কৰি আছোঁ। এটা বচন আৰু এটা মোচন। বোলে বচনটো আপুনি ভালেই গালে, কিন্তু মোচনটো যদি বাইনটোৰ লগত ভালকৈ নিদিলে, তেনেহ'লে অন্তিম সময়ত বোলে যিদিনাখন ভাও গাব লাগে সেইদিনাখন খেলি মেলি হৈ যাব, হ'বনে? সেইকাৰণে বচনটোও ভালকৈ ল'ব লাগিব আৰু মোচনটোও ভাল দিলে। নামঘৰত আহিলে পিলিং পালাং কৰিব নালাগে। অ' হৰি, কিছুমান মানুহ চাব নামঘৰত আহিলে পিলিং পালাং কৰি থাকে। আহি ঈশ্বৰৰ কথা শুনিব লাগিব একান্ত মনে। গুৰুজনাই নিয়ম দিছে যে ঈশ্বৰৰ কথা শুনিবলৈ হ'লে 5টা নিয়ম, একচিতে, সাৱধানে, একমনে, হয়নে? তাৰপিছত একমনে, একচিতে, সাৱধানে, সাৱধানে, সৰ্বজনে, এই 5টা নিয়ম। কিন্তু ইয়াত আহি কিনেও আপুনি মই যদি গ্ৰাম্য কথা পাতি থাকোঁ, কিছুমান মানুহ চাব নামঘৰলৈ আহে আৰু গ্ৰাম্য কথাকে পাতি থাকে। গ্ৰাম্য কথা কথনে মলিন हुए বাণী। যিমানে আপুনি মই ঈশ্বৰৰ কথা নকয়, যদি বাহিৰা কথা বেছি পাতি থাকোঁ, তেনেহ'লে আমাৰ মনটো মলিন হ'ব। কাৰণ মনটোৱে বন্ধ আৰু মুখ্যৰ কাৰণ। বিন্দু উপনিষদত কৈছে, মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে মানুহক বান্ধিব পাৰে, মনটোৱে মানুহক খুলিব পাৰে। যিটো মন বিষয়ৰ প্ৰতি আসক্তি, সেইটো বন্ধনৰ কাৰণ। ধন টকা পইচা ঐশ্বৰ্য বিভূতি, তাতেই মনটো তাৰ লাগি থাকিলে, বিষয়ৰ প্ৰতি আসক্তি, সেই মনটো বন্ধনৰ কাৰণ। বুজি পাইছেনে? নিৰ্বেশায়া মুক্তেও মনঃ। যি মনটো ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, কিন্তু সাধুৰ সংগত বা ঈশ্বৰ চৰণ কমলত যদি মনটো তেওঁ লগাই ৰাখিছে, তেওঁ মুক্তিৰ কাৰণ হ'ব পাৰে। তলাও এটা, চাবিও এটা। একফালে খুলি দিলে খোল খাই যায়, হয়নে বাৰু? আৰু একফালে ঘূৰাই দিলে বন্ধ হৈ যায়, হয়নে বাৰু? সেইকাৰণে মনটোৱে আপোনাৰ বাৰে বাৰে যদি আমি ঈশ্বৰৰ চৰণ কমলত আনিবলৈ চেষ্টা কৰিব লাগে, বাৰে বাৰে দেই। সেইকাৰণে মহাভাৰতৰ শকুনিয়ে কৃষ্ণক এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছিল। বোলে মহাভাৰতৰ শকুনিয়েও প্ৰাৰ্থনা কৰে নেকি? বোলে হয়। মহাভাৰতৰ শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? কৃষ্ণ তদ্দীয় পদ পংকজোৰান্তে ঐদবয় বিশুদ্ধ মানসরা জঘনস্য প্রাণোপয়ান সময় কফবাত পীত কণ্ঠারোধয় স্মৰণম কুতেষ্টয়। মহাভাৰতৰ শকুনিয়ে কৈছে, আপুনি মই সকলোৱে প্ৰাৰ্থনাটো গায়ে থাকোঁ, সকলোৱে গাব দেই। হে কৃষ্ণ তজ পাদ পদ্ম ও পঞ্জর ভিতরে
মোৰ মন হি ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণ পয়ানৰ সময়ত এ কফবাত পিত আদি যত এ কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মহাভাৰতৰ শকুনিয়ে কৈছে, কৃষ্ণক কৈছে, হে কৃষ্ণ তজু পাদ পদ পঞ্জৰৰ ভিতৰে মোৰ মন, এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যায় প্ৰভু। এটা কাম কৰক প্ৰভু। বোলে কি কাম? তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত মোৰ এই ৰাজহাঁহৰ নিচিনা মনটোক বন্দী কৰি লওক। ভগৱানে কৈছে কিয় বন্দী কৰিম? প্ৰভু যে অন্তিম সময়ত মোক 3টা যমদূত যেতিয়া ধৰিব, এই 3টা যমদূত কি কি? কফ, বাত আৰু পিত। এই 3টা হৈছে যমদূত। আৰু যিমানে আপুনি মই প্ৰেক্টিছ কৰিম, এতিয়া বহুত প্ৰেক্টিছ কৰি আছোঁ, আপুনি মই অভ্যাস কৰি আছোঁ, হয়নে বাৰু? তাঁতি বাপ বহুত জেগাত ব্যাখ্যা কৰি আছে। কিন্তু যেতিয়া 3টা যমদূত ধৰি ল'ব, কফ বাত পিত একলগে হৈ যাব, বিশুদ্ধ হৈ যাব, বিবেক শূন্য হৈ যাব, স্মৰণ শক্তি নাথাকিব, দূষিত হৈ যাব। তেতিয়া স্মৰণ শক্তিটো নাথাকিলে চাব অন্তিম সময়ত এনেকৈ এনেকৈ চাব মানুহবিলাকক এনেকৈ কৰিব। সেইটো সময় আহি আছে আপোনাৰ মত দেই। তাৰপিছত ক'ব হেমা এইবাৰ দেউতা দেউতা এইজন খুৰা হয়। হা? চিনিয়ে নাপায়। খুৰাই নে কোনে হয় চিনি নাপাব, কাৰণ কফ বাত পিত একলগ হৈ যাব। তাৰপিছত ক'ব ল'ৰা ছোৱালীবিলাক, দেউতা ৰাম কওক ৰাম, কৃষ্ণ কওক কৃষ্ণ। হা? কাৰণ গলাটো ৰাম ক'ব নোৱাৰে, বাংলা ভাষাত কৈছে এ যখন গলা গড়গড়াবে, যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হয়নে? যখন গলা গড়গড়াবে ঘর 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 ঘর, যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হয়নে? তেতিয়া নাম নল'বলৈ সময় পাবি? হৰিৰ নাম ভজবি কবে, হৰিৰ নাম ভজবি কবে, ভাবছ নেকি এমনে যাবেন? এনেই যাব, সময়বিলাক এনেই পাৰ কৰিছা। সেইকাৰণে সময় থাকোঁতে সময়ৰ কাম কৰিব লাগিব, হয়নে বাৰু? সেইকাৰণে শকুনিয়ে কৈছে কফ বাত পিত 3টা যমদূত ধৰি ল'ব। যদি কেনেবাকৈ আপুনি সংস্কাৰী ল'ৰা এটা জন্ম দিছে, তাক যদি বৈষ্ণৱ বনাই লৈছে, ভকত বনাই লৈছে, আপুনি হে যিহেতু যোৱাই নাই, ল'ৰাটোৱে ক'ব। আৰু যদি দেউতাৰ যদি কোনোবা লগৰ এজন আহে, দেউতাজনে লগৰজনে ক'ব তোৰ দেউতাৰ বোলে জীৱটো যোৱা নাই, কিহৰ কাৰণে জাননে? কিবা এটা আশা আছে বোলে। বোলে কি আশা? বোলে মই আৰু এখেত মিলি আগত বোলে মিলা মিলি কৰি ঔ হৰি ঔ ৰাম বোলে 1 চামুচ দি দেচোন, বোলে লগে লগে যাব। ঔ হৰি বোলে 1 চামুচ দি দেচোন, লগে লগে যাব, হয়নে? জীৱটো একেলগে মিলা মিলি কৰি খাই আছিলোঁ নহয়। যদি অসংস্কাৰী ল'ৰা হয় তেনেহ'লে দৌৰ মাৰিব ৱাইন শ্বপলৈ। মাৰিবনে? আনিবনে? আজিকালিতো জানে আৰু আপোনালোক ইবিদতো ৰাম বুলি লিখি দিছে, RUM ৰাম, হয়নে বাৰু? সেইকাৰণে কৈছে ভাৰত বৰ্ষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি। ভাৰতবৰ্ষত ঢেৰ দোকান আছে, ক'ৰবাত ক'ৰবাত ইবিদও পায়। আপুনি ভালকৈ চিনি নাপালে খেলি মেলি কৰি বেলেগ দোকান এটাত সোমাই যাব পাৰে। ক'ৰবাত চাদাও পায়, হয়নে? ক'ৰবাত ইবিদও পায়। গতিকে আমি এইখন দোকানলৈ আহিব লাগিব, এইখন দোকানলৈ। গায়ন বাপ কৃষ্ণ, আমি কোনখন দোকানত আহিব লাগে? এই সন্ত মহন্ত ভকত বৈষ্ণৱ য'ত জন্ম কৰ্ম ঈশ্বৰৰ লীলা ৰহস্য কথাবিলাক শ্ৰৱণ কীৰ্তন হয়, আমি এইখন দোকানত আহিবলৈ কেতিয়াও আপুনি মই, কিছুমান মানুহ আকৌ হেৰি কৰে, অকণমান হেৰি
এই আজু হাত দেখুৱাই বুলি কৈছে। হাত আকৌ তিনিটা দেই, সোঁ হাত, বাম হাত আৰু কি হাত? অজু হাত। আমাৰ অকণমান অসমীয়া ভাষাবিলাক খেলি মেলি হ'ব পাৰে, আপোনালোকতো জানেই আৰু অকণমান ইফাল ইফাল হ'লে আপোনালোক পোনাই ল'ব বুলি সেৱা জনাইছোঁ। অ' হৰি অৰাম, পোনাই ল'ব। আইসকলক যদি নামঘৰলৈ হৰি বোলে ব'লা নামঘৰলৈ যাম বুলি ক'লে কি কয়? আইসকলে কয় বোলে মোৰ বোলে কঁকাল বিষ হৈছে, মোৰ আঁঠু বিষ হৈছে, মোৰ ভৰি বিষ হৈছে, হয়নে বাৰু? 10টামান বেমাৰে দেখাই দিয়ে। আইসকলক ক'বচোন, হৰি বোলে ব'লা বোলে নামঘৰলৈ যাম বুলি ক'লে আঁঠু বিষ, ভৰি বিষ, কঁকাল বিষৰ কথা কৈ দিয়ে। কিন্তু আইসকলক যদি কোৱা হয় হৰি ব'লা শ্বপিঙলৈ যাওঁ বুলি কৈ দিলে একেবাৰে বিশাল মাৰ্কেট 2 মহল বিল্ডিং ল'ৰ মাৰি উঠি যাব। অ' হৰি ওৰাম, তেনেকুৱা এটা পৰিস্থিতি হয় বাৰু। আপোনালোক আমাৰ আইসকল নহয় বাৰু তেনেকুৱা, কৃষ্ণ আমি কৈছে কথাটো। গতিকে ঈশ্বৰৰ স্থানলৈ আপুনি মই যত্ন কৰি আহিব কৈছে। ঈশ্বৰৰ নাম আমি যত্ন কৰি ল'ব লাগিব, যত্ন কৰি দেই। আৰু যত্ন কৰি ৰাম নাম কৃষ্ণ নাম ল'লে সেইটোৱে হৈছে ভাগৱত ধৰ্ম। সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন সমস্ত ধৰ্মক বিদু ৰত পৰিহৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি যিটো গুণ নাম মোৰ সংসাৰ তহাৰ কহিলো গুইপক সখী তোমাত প্ৰচাৰ ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম আকেহে বুলয় সখী ভাগৱত ধৰ্ম আকেহে বুলয় সখী ভাগৱত ধৰ্ম। আজি মই আপুনি কি কৰি আছোঁ? ভাগৱত ধৰ্ম। এইটোৱে হৈছে ভাগৱত ধৰ্ম। কাৰণ ধৰ্মে পৃথিৱীৰ আগত কহিলা ভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় মাধৱৰ কৰ্ম। মাধৱৰ কৰ্মটোৱে হৈছে মুক্তিৰ আশ্ৰয়। গতিকে আপুনি মই এই ঈশ্বৰৰ অৰ্থে যিবিলাক কৰ্ম কৰিম সেইটোৱে শুদ্ধ আৰু সত্য কৰ্ম। সেইকাৰণে কৃপালু বাপাই সমস্ত দক্ষিণা কাক বুলি কৈছে? ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ তাকেহে দক্ষিণা বুলি নাহিকে সন্দেহ। আপুনি ঈশ্বৰক জানিলে আৰু আন এজনক যদি 5 জনক যদি জনাইছে ভগৱন্তৰ বিষয়ে জনালে আচল দক্ষিণা সেইটোৱে। এতিয়া যজ্ঞ কাক বুলি কৈছে? মত চিত্ত দিয়া যিটো কৰৈ ধৰ্ম কৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মোৰ চৰণত চিত মানে হৃদয়টো ৰাখি একচিতে এক মনে যিবিলাক কৰ্ম ধৰ্ম কৰি আছে সমস্ত কৰ্ম অৰ্পণ কৰি আছে মোৰ চৰণতে, আচল যজ্ঞ সেইটোৱে হৈ আছে। এতিয়া যজ্ঞ বোলে আপুনি মই আৰু বেলেগকৈ কাঠ খৰি লৈ ঘি লৈ কিনে আৰু বেলেগকৈ যজ্ঞ কৰি ফুৰিলে নহ'ব। আপুনি সমস্ত কৰ্ম ঈশ্বৰক অৰ্পণ কৰি যেতিয়া কৰিব পাৰিব, ঈশ্বৰৰ অৰ্থে কৰিব পাৰে, সেইটোৱে হৈছে আচল যজ্ঞ কৃষ্ণ। তাৰপিছত আমাৰ বাপজনে পাতভাগি আগবঢ়াই নিব। আমি আপোনালোকৰ পৰা বিদায় মাগিব লাগিব। প্ৰায় 3 ঘণ্টা সময় আপোনালোকৰ মাজত আছিলোঁ। যদি আজ্ঞা দিয়ে তেনেহ'লে অ হৰি অ ৰাম হ'ব লাগিব। কৃষ্ণ কৃষ্ণ। এরা পুত্র দ্বারা